ফটো দুই এটা লাগে আৰু ভাই বেলেগ লাগিল না লাগিলেও পাৰ্কখন ভিতৰত নাই দে নুসুমাও দে গেট নুসুমো আৰু তুমি যাও বাহ চালিয়া দে বাস আৰু কিবা লবা আছে নেকি একোতো নাই বাদ বাকি সময় হৈছে 10:13 লোকেশন মাৰি দিছো ৰব মই ক'ত গৈ আছো গাড়ীখন ঘূৰাই লওঁ আৰু সিট বেল্ট লগাই লওঁ নহলে পাং পাং এটা বাঢ়ি থাকিব মই গৈ আছো গুৱাহাটীৰ উলুবাৰী লোকেশন মাৰি দিছো ইয়াৰ পৰা ৰব ইয়াতে মানে মোৰ ঘৰৰ আগত ন নেটৱৰ্কটো অলপ কমকে পায় হে জিঅ'ৰো কমকে পায় এয়াৰটেলৰো কমকে পায় মাজে মাজে পায় কেতিয়াবা নাপায় সমস্যা সেইটো আৰু তেল ভৰাব লগা দৰকাৰ নাই মানে তেল আছেই দুডাল তিনডাল ফুটি আছে আৰু মই উলুবাৰীত গৈ আছো ৰাতি 10:10 কাৰণ মোৰ লগৰ এজন আহিছে শিলচৰৰ পৰা সি ফোন কৰিছিলে বাকি মইহে যাব পৰা নাছিলো অলপ ব্যস্ত হৈছিল কামত তো এতিয়া তাতে যাই আছো ৰাত সময়টো এতিয়া 10:15 হৈছে ৰাতিৰ কথা ৰাতি ভাই আজিকালি অলপ ঠাণ্ডা লাগে দে ৰাতি ঠাণ্ডা লাগে দিনটো কিন্তু গৰম লাগে মানে ৰাতিও গাড়ীবোৰ আহে ন এইটো ৰাস্তাত মানে ৰাতি ট্ৰাক বহুত চলে হে বহুত ট্ৰাক চলে অলপ চলপ নহয় আৰু এই গুৰেশ্বৰ বাহেতা চালি ৰুটটো ন সবতকে বেয়া হৈছে বৰ্তমান কাৰণ এতিয়াও কাম চলিয়ে আছে হোৱাই নাই কাম কেতিয়া হ'ব ঠিক নাই 3 ঘৰৰ পৰা মোৰ চাৰিআলি বাইপাছটো পোৱালৈকে মিনিমাম 15-20 মিনিটমান লাগি যায় মানে ইমান স্পীড ব্ৰেকাৰ আছে ন সেইটো কাৰণে বহুত টাইম লাগি যায় তাৰপিছত এই বাইপাছৰ পৰা গুৱাহাটী ন 20 মিনিটৰ ৰাস্তা যদি ট্ৰেফিক জাম নাথাকে হৰাইঘাটৰখিনিত তেতিয়াহ'লে 20 মিনিটৰ ৰাস্তা এইখিনি পোৱালৈকে মোৰ মানে বহুত টাইম লাগি যায় বাকী আৰু হৰাইঘাট পালে আৰু জালুকবাৰী পালে আৰু তাৰ পৰা মোৰ উলুবাৰী 15 মিনিট এনে লোকেশ্যন মতেতো কিমান মিনিট দেখাইছে 54 মিনিট দেখাইছে 33 কিলোমিটাৰৰ কাৰণে 54 মিনিট দেখাইছে ভাবক না কেনেকুৱা দূৰদৰ্শা হ'ব আমাৰ ৰাস্তাৰ হেতুক লৈ ভাবি মানে চিন্তা কৰিব পাৰি আৰু 54 মিনিট দেখাই যদি 33 কিলোমিটাৰৰ কাৰণে ভাই 33 কিলোমিটাৰৰ কাৰণে খুব বেছি দেখাব লাগিছিল 25 মিনিট কন্ডিশন দেখিছে আমাৰ অসমৰ ৰাস্তাৰ এটো নেশনাল হাইৱে উঠি দিলো আৰু নেশনাল হাইৱেটো 37 নে 27 পাহৰিলো দে এটো মানে জিটো আপোনাৰ নলবাৰী বৰপেটা যাব পাৰি তাৰ পৰা সিধা গুৱাহাটী এটো নেশনাল হাইৱে বুলি কৈছো আৰু মই যদি এনেকে কুঁৱলী পৰে ন মানে ঠাণ্ডা দিনতো কুঁৱলী পৰে এনে কুঁৱলী পৰিলে ন ৰাতি গাড়ী চলে মজা আছে ভাই তাতে আকৌ এনেকে নেশনাল হাইৱেত এইবোৰ লাইট থাকিলেতো আৰু মজা লাগে চলাই যে ৰাস্তাবোৰ খালী পালো হয় কি মজা লাগিলে হয় না দুই এখন ট্ৰাক আছে বাৰু বেছি নাই দুই এখন আছে দুই এখন দেখাই পাইছো আগত সেইকাৰণে মই দুই এখন আছে বুলি কৈছো কিন্তু প্ৰায়ভাগ মই খালীয়ে পাই আছো আজি এনে খালী পাব লাগে ৰাস্তাবোৰ নেশনাল হাইৱেটো একদম পুৰা ক্লিন থাকিব লাগে তেতিয়া মজা আৰু ভাই এতিয়া মই কিবা এটা গুণ গাই আছিলো 10খন মান ট্ৰাক একেলগে দেখা পাইছো পালো আহি কিবাকে আৰু ইয়াৰ পৰা দেখাইছে লোকেশ্যন মতে 17 মিনিট 9.9 কিলোমিটাৰ আছে অৰ্থাৎ ট্ৰেফিক নাই সিটি ট্ৰেফিক নাই আৰু ৰাতি এনো 10টাৰ পিছত 9:30 10টাৰ পিছত ট্ৰেফিক নাপায় সিটিত কেতিয়াবা হে আৰু কিবা প্ৰগ্ৰাম থাকিলে অলপ ট্ৰেফিক পায় বাদ বাকি এনে নাপায় আৰু পেট্ৰল নাই হসকে নাই পেট্ৰলৰ ভৰাব লাগিব পেট্ৰল একদম কমিছে বাদ বাকি ফোন এটা আহি আছে ৰব পালো মই আপোনাৰ হেৰি ভৰলুৰ যিখন নতুন ফ্লাইঅভাৰ আৰু সেইখন পালে এইখনেদি আকৌ ইফালেদি বনাই আছে উত্তৰ গুৱাহাটীৰ লগত দলংখন যে বনাই আছে হৰাইঘাটৰ ওপৰত নতুন সেইখন ইফালেদি যাব পাৰি আৰু লাইট দিছে কি মজাকে চক এইটো দিছিলে আপোনাৰ এই লাইট গিটা দিছিলে ইয়াতে এয়াৰ ফোৰ্সৰ শো হৈছিলে ন 9 তাৰিখে এইটো মাহৰে 9 তাৰিখে হৈছিলে তেতিয়াই দিছিলে লাইটবোৰ চাক কৰি দিছে জাকজমকতা কৰি দিছে গুৱাহাটীখন বহুত দিন অহা নাছিলো ৰাতি আৰু আজি ৰাতি এণ্টি মাৰিছো গুৱাহাটীত বহুত দিনৰ মূৰত দুমাহমান হ'ল দিয়ক গুৱাহাটী আৰু আমাৰ দুমাহমানে হ'ল নেকি 2 মাহ মানে হ'ল মাজতে আহিছিলো দাদা ঢুকুৱাতে আহিছিলো ৰাতি আৰু দাদা ঢুকুৱা কেইদিন আছিলো তাৰ পিছত আৰু নাই গুৱাহাটীত দাদাও গ'ল মই ইয়াৰ পৰা গ'লো দাদাটো গ'লে আৰু কিন্তু মই ইয়াৰ পৰা গ'লো দিয়ক দেখাইছিলে এইফালে নাযাওঁ চিধাই যাওঁ উজান বজাৰ হৈ যাওঁ মই যিমান দিন গুৱাহাটীত আহোঁ ন উলুবাৰী ফালে জিএছ ৰোডৰ ফালে যাব লাগিলে এইফালে দিয়ে যাওঁ এনে জাম থাকিলেও যাওঁ আজিতো জাম নাই আৰু ইয়াতে ক'ত যাম পাম আৰু এইখন নতুন পাৰ্ক গুৱাহাটীৰ মেঘদূত ভৱনৰ ওচৰত আছে আৰু এখন খুলিছে ন নতুনকৈ আগত সেইখনো এখন আছে সেইখনো বাৰু মজাই নতুনকৈ বনাইছে সেইখনো
চোৱাই হয় ন সিদিনা মোৰ ডিচিশ্যনবোৰো ৰং হয় সোমাব লাগিছিলে এইফালেদি সোমাই দিলোঁ এইফালেদি এতিয়া আটকি আছোঁ ইয়াতে মই দেখিছে না এই ট্ৰেফিক জামত আটকি থাকিব লগা হৈছে ভাই মই যাব লাগিছিলে সেইফালেদি গ'লোঁ ওচৰলৈ এতিয়া ইয়াতে আটকি আছোঁ এখন আহিছে JCP বেক কৰি দিওঁ ৰ একচুৱেলি সোমাই দিছে ৰং চাইডেদি আৰু এতিয়া সি বেক কৰি আছে এইটো একচুৱেলি ওৱান ৱে কৰি থৈ দিছে সেইফালৰ পৰা বন্ধ আছে বহুত দিনৰ পৰা আৰু সি সোমাই দিছে চাচোন ভাই ক'ত মই ইয়াতে আটকি থাকিম আৰু ইয়াৰ পৰা নাযাওঁ খোৱা পানী পিছফালে আছোঁ গৈছে যা অঁ সি এটা গলিত সোমাই দিছে ইয়াতে চেপা গলি এটা আছে সৰু এইটো গলিৰ ভিতৰত সোমাই দিছে বাৰু যা জাম লগাই পেলালে ভাই এইখনে মই 12টা বাজে আৰু কেইমিনিট বাকী 7 মিনিট আৰু ইয়াৰ পৰা ওলাই দিওঁ 1 ঘণ্টামান বহিলোঁ লেকচাৰ মাৰিলোঁ ভাত পানী খালোঁ খাই লৈ এতিয়া ওলাই দিওঁ বা ইয়াত এখন ক্ৰিয়াটা ৰাখা আছে ৰে ভাই মোৰ গাড়ী ৰাস্তাতে আছে পাৰ্কিংটো সৰু যে হোটেলৰ পাৰ্কিংটো সৰু মই ইয়াত দেখা পাইছোঁ পাৰ্কিং সৰু মোৰ এইকাৰণে এখন ক্ৰিয়াটা 12টা বাজিল আৰু গুৱাহাটী আহিব লগা কাম আছিলে কিন্তু নাই দে আৰু যাবই লাগিব আৰু কালি আকৌ আহিবই লাগিব যাওঁ এতিয়া ঘৰত ইফাল সিফাল ঘূৰা ঘূৰি নকৰোঁ আৰু চিধাই গৈ থাকোঁ আৰু বাহ যিহেতু এখন নতুন পাৰ্কখন চায়ে যাওঁ একবাৰ এনেইতো ৰাতি কেতিয়া আহিম ঠিক নাই দিনততো বাৰু অহা যোৱা হৈ থাকে কিন্তু ৰাতিৰটোহে মোৰ পাত্তা নাই তো সেইটো কাৰণে চায়ে যাওঁ ৰাতিৰ সৌন্দৰ্যটো উপভোগ কৰি যাওঁ লাইট চাইট কেনেকৈ দিছে ক'ত দিছে এণ্ট্ৰি গেট বা ক'ত সেইটো নাজানো ন এণ্ট্ৰি গেট হ'লেও আৰু এই ৰাতি কোনে সোমাব আৰু তথাপিও চাই যাওঁ একবাৰ বাহিৰৰ পৰা বৰ্তমান মই আছোঁ উজান মজুৰাৰ একদম ভিতৰত মাজমজিয়াত শ্বৰ্টকাট ৰাস্তা আৰু এইবোৰতে ঘূৰি ফুৰি ডাঙৰ হ'লেও এনে কৈছোঁ দেচোন এইখন নতুনকৈ পাৰ্ক অপেনিং কৰিছে যে উজান বজাৰত এই ৰাতি নাই বাৰু ৰাতিটো এতিয়া গেট ক্ল'জে চাগে তথাপিও আৰু একদম চুনচান হৈছে দেখিছেনে ইয়াতে এটা ফটো এটা ক্লিক কৰি সিঁচি লৈ যাওঁ আৰু এইটো এটা গেট ক্ল'জ বঢ়িয়া ফটো এটা মাৰোঁ মই মজাকৈ গাড়ীটো ৰখাই বাছ হেণ্ডবেগ লগালোঁ লাইট লগালোঁ চিট বেল্ট খুলিলে অৱস্থাটো বন্ধ হ'ল চাবি ক'ত মোৰ পকেটতে আছে ফটো 2-এটা লাগে আৰু ভাই বেলেগ লাগিলেও নালাগিলেও পাৰ্কখন ভিতৰত নাই দে নোসোমাওঁ দে গেট নোসোমাওঁ মানে কি এতিয়া ক্ল'জ আৰু এইখন নতুন পাৰ্ক বনাইছিলে যে অপেনিং কৰিছিলে 2 দিনমান আগত এইখন পাৰ্কৰ এইবিলাক যে যিমান আছে ন দেখিছে আপোনালোকে এইবোৰ যিমান আছে ন ইয়াতে বহুত ডাঙৰ ডাঙৰ গছ আছিলে চব গছবোৰ কাটি এতিয়া এইবোৰ পাকা কৰি কিবা বাহিৰৰ পৰা সৰু সৰু গছ আনি সেইবোৰ ৰুই দিছে বহুত ওখ বহুত ডাঙৰ ডাঙৰ পাৰ্ক আছিলে গোটেই জংঘল গছেদি ভৰা আছিলে সেইবোৰ কাটি দিলে আৰু দি পেলাই এতিয়া জাক জমকা কৰিবৰ কাৰণে লাইট চাইট দি দিছে গছ নাথাকিলে যে মানুহৰ অৱস্থাবোৰ কি হ'ব সেইটো কোনো গুৰুত্ব লোৱা নাই কিন্তু হে ধেমালি গছ আছিলে এইবোৰ গছ নাছিলে এইবোৰতো নতুনকৈ কিবা আনি বহুৱাই দিয়া গছ বেলেগ আছিলে ইয়াতে এণ্ট্ৰি গেট ইয়াতে এটা আছিলে এইটোৱে গেট আছিলে এণ্ট্ৰি আগতে তো এতিয়া এইটো গেট বনাই দিলে কি দিছে ব্ৰহ্মপুত্ৰ নদী পাৰ বুলি দিছে আৰু ইয়াতে এখন বজাৰ আছে ইয়াতে পাৰা চৰা লাগিলে গোটাই পাব যি লাগে আৰু এইখন এইফালেদি আহিয়ে লতাশিল পায় ইয়াতে এই ভাই আৰু এইখন লতাশিল এতিয়াতো এইবোৰ চব বেলেগৰ দখলতে গ'ল আৰু লাহে লাহে যিহে উৎপাত হৈছে
মামাৰ নহয় দেই সেইকাৰণে কৈছোঁ মানুহৰ আৰু এইটো হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয় ইয়াৰ তলেদি এটা ৰাস্তা আছে বুলি শুনিছোঁ মই কিন্তু আজিলৈ দেখা নাই এই ঘৰ পাই গ'লোঁ গাইছ কিবাকে ইয়াৰ পৰা ষ্টাৰ্ট দিছিলোঁ ভিডিঅ' 11টা কিবাত 10টা বজাত 10:22 আৰু চাউণ্ড এটা ওলাইছে আৰু 12:55 আহি পাই গ'লোঁ কিবা এটা চাউণ্ড দিছে